মই বৰ্তমান উপস্থিত আছোঁ গহপুৰ আৰু গহপুৰৰ এজন শিল্পীৰ ঘৰত উপস্থিত আছোঁ। শিল্পীক সন্মান কৰাৰ কথা কৈ থাকে আৰু শিল্পীক আদৰ কৰাৰ কথা কৈ থাকে বহু জনসাধাৰণে, বহু লোকে। আৰু তেনে এজন শিল্পীৰ ঘৰত মই উপস্থিত আছোঁ। এই শিল্পীগৰাকীৰ নাম হৈছে ৰুণ বাহৈ। আৰু ৰুণ বাহৈৰ ঘৰত মই উপস্থিত আছোঁ আৰু তেখেত বৰ্তমান অসুস্থ অৱস্থাত আছে। সেই অসুস্থ অৱস্থাত কেনেধৰণে এজন গহপুৰৰ শিল্পী আছে, মই সমগ্ৰ পৰিৱেশটো এনি ভাৰতৰ প্ৰত্যেকজন দৰ্শকক দেখুৱাবলৈ মোৰ কেমেৰা সহযোগীক মই অনুৰোধ জনাম। আৰু এই শিল্পীগৰাকীৰ ঘৰতে আমি আহি উপস্থিত হৈছোঁহি যে বৰ্তমান শিল্পীক সন্মান কৰা যি অসমত বহু কথা চৰ্চিত হৈ আছে যে শিল্পীক এগৰাকীক কেনেকৈ সন্মান কৰিব লাগে বা অসুস্থতা হ'লে কেনেধৰণে ৰাইজে সহায় সহযোগিতা আগবঢ়াব লাগে বা সেই শিল্পীগৰাকীক কেনেধৰণে খবৰ খাতি ল'ব লাগে, যিগৰাকী শিল্পীয়ে এটা সময়ত ৰাইজক সাংস্কৃতিক জগতৰ লগত জড়িত হৈ ৰাইজক আমোদ প্ৰমোদ আৰু আনন্দ দিছিল, অসমীয়া সংস্কৃতি আগবঢ়াই নিছিল। তেনে শিল্পী কেনেধৰণে আমি খবৰ ল'ব লাগে বা কেনেধৰণে আমি তেখেতৰ কাষ চাপিব লাগে, সেই সকলো কথা কিন্তু চৰ্চা হৈ থাকে। আৰু গহপুৰৰ এগৰাকী শিল্পী ৰুণ বাহৈ ডাঙৰীয়া, মই ৰুণ বাহৈৰ কাষলৈ আহিছোঁ। তেখেত বৰ্তমান অসুস্থতা হৈ আছে বুলি আমি গম পাইছোঁ আৰু সেই বিষয়ে কিছু কথা আমি তেখেতৰ পৰা জানিব বিচাৰিম। নমস্কাৰ, সৰ্বপ্ৰথমে আমি এনি ভাৰতলৈ আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব, বৰ্তমান আপুনি অসুস্থ হৈ আছে? বৰ্তমান অসুস্থ বাৰু। অসুস্থ হৈ আছে ন? আজি কিমান দিনৰ পৰা আপুনি অসুস্থতাত আছে? আজি 6 বছৰ হ'ল। 6 বছৰ হ'ল। আপোনাক ইয়ালৈ আহি কোনোবাই খবৰ লোৱা বা তেনেকুৱা ধৰণৰ সঁহাৰি জনোৱা মানুহ আহিছেনে আপোনাৰ? তেনেকুৱা মানুহ এতিয়ালৈকে অহাই নাই। অহাই নাই ন? আপুনি বৰ্তমান ওলাই মেলি যাব পাৰে? ওলাই মেলি যাব মানে মানুহজনী লগত হ'লে বা ল'ৰাটো লগত হ'লে যাব পাৰোঁ। যাব পাৰে ন? হয়, ৰুণ বাহৈ ডাঙৰীয়া বৰ্তমান বিশেষ অসুস্থতা হৈ আছে বুলি তেখেতে কৈছে। তেওঁ কাৰোবাৰ সহায় নহ'লে কিন্তু বাহিৰলৈ যাব নোৱাৰে বা ওলাই যাব নোৱাৰে বা আগৰ গতে যেনেধৰণে তেওঁ ৰাইজৰ আগত গীত গায়, মানুহক আমোদ প্ৰমোদ দিবলৈ তেওঁ বৰ্তমান সক্ষম নহয়। তেনে শিল্পীক কিন্তু আজিৰ তাৰিখত খবৰ লোৱাটো নিতান্ত প্ৰয়োজনীয়তা বুলি আমি ভাবোঁ। আৰু তেওঁৰ পৰা আমি এটা গানৰ কলি শুনিব বিচাৰোঁ। এটা গানৰ কলি আপুনি গালে আমি নিশ্চয় ভাল পাম। গাওকচোন। মই এটি দেউতাৰ গীতে গাওঁ বাৰু। হয়। মন দোলে ফাগুনৰে বাট, ফুল ফুলে অ পলাশ শিমলু, কি ৰং ৰঙে উতলা নেজানো। মন দোলে ফাগুনৰে বাট, ফুল ফুলে অ পলাশ শিমলু, কি ৰং ৰঙে উতলা নেজানো। মন দোলে হয়, ধন্যবাদ। আপুনি দেউতাৰ কথা ক'লে, দেউতাৰ গীত বুলি ক'লে। দেউতাৰ এগৰাকী শিল্পী আছিল নেকি? দেউতাৰ নামটো ক'বচোন। দেউতা এগৰাকী শিল্পী আছিলে। দেউতাৰ নামটো ৰাজকৃষ্ণ বাৰৈ। আৰু দেউতা ভ্ৰাম্যমান থিয়েটাৰ জগতৰ প্ৰথম প্লেবেক ছিংগাৰ আছিল। আৰু দেউতাই প্ৰথমতে ৰেডিঅ'ত গান গাইছিলে। অনাতাঁৰ শিল্পী আছিল নেকি? অনাতাঁৰ শিল্পী আছিল দেউতা। তাৰপিছত ভ্ৰাম্যমান থিয়েটাৰত ছিংগাৰ আছিলে। আৰু তেখেতে বহুত গীতো লিখিছিলে। তেখেতে গীত গাইছিলেও। এতিয়া গোৱা গীতটো আপোনাৰ দেউতাৰ আছিলে। এতিয়া যিটো গীত গালোঁ সেইটো দেউতাৰ গীত আছিল। আপুনি দেউতাৰ পৰা কিছু মানে সংগীতৰ কথা আপুনি শিক্ষা লৈছিলেনে? মই দেউতাৰ পৰা সংগীত শিক্ষা প্ৰথম দেউতাৰ পৰাই লোৱা। কিন্তু শিক্ষা দেউতাৰ পৰা লৈ থাকোঁতেই হঠাৎ দেউতা ঢুকাই গ'ল। মই সম্পূৰ্ণ দেউতাৰ পৰা ল'ব নোৱাৰিলোঁ। কিন্তু যিকণ ল'লোঁ সেইখিনিয়ে এতিয়ালৈকে সংগীত কৰিয়ে আছোঁ বাৰু। সেইখিনিয়ে দেউতাৰ পৰা সম্পূৰ্ণ সংগীতৰ শিক্ষা আপুনি ল'ব নোৱাৰিলে। তাৰপিছত আপুনি নিজেই কিছু চাগৈ বৰ্তমান লগত
সংগীতৰ লগত জড়িত আছোঁ আৰু বহুত আৰ্টিষ্টৰ পৰা শিকিছোঁ এইটো স্কেল কি সেইটো স্কেল কি এনেকৈ শিকি পিছত পৰা হ'লগৈ যেনিবা কিন্তু এতিয়ালৈকে শিকিয়ে আছোঁ ক'বলৈ গ'লে এতিয়া এনেকুৱা অৱস্থাটো আপুনি শিকি আছে মানে ন শিকি আছোঁ এইটো অৱস্থাটো শিকি থাকিবলগীয়া হৈছে আৰু মোৰ মানুহজনী নোহোৱা হ'লে হয়তো ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন হয় আপুনি অসমৰ বিভিন্ন প্ৰান্তত চাগৈ গীত গাইছে আৰু ক'ত গাইছে এনেই আপুনি কওক মই প্ৰথমতে গুৱাহাটী গাইছোঁ হয় তাৰপিছত শিৱসাগৰত গাইছোঁ ডিব্ৰুগড়ত গাইছোঁ তাৰপিছতে মই যোৰহাটত গাইছোঁ তাৰপিছত শ্বিলঙত গাইছোঁ অৰুণাচলত গাইছোঁ বহুত জেগাত বহু জেগাতে বহু অঞ্চলত বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত ৰুণবাহাই ডাঙৰীয়াই ৰাইজক সাংস্কৃতিক জগতৰ লগত জড়িত হৈ ৰাইজক আমোদ প্ৰমোদ দিবৰ বাবে বহু গীত গাইছে বুলি তেখেতে ইতিমধ্যে কৈছে আৰু আমি কিছু কথা তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তাৰ আগতে আমি আৰু এটা গীত আমি এনি ভাৰতৰ প্ৰত্যেকজন দৰ্শকক আমি শুনাব বিচাৰিছোঁ আৰু এটা গীত ৰুণ্ডা গীতৰ কলি আপুনি গালে ভাল পাম ভূপেন্দাৰ কিবা গীত আছে যদি গাওক আপুনি বিমোৰ তমোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱাই এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদন এখনি নীলা চাদৰ বিমোৰ তমোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱাই এখনি নীলা চাদৰ ধন্যবাদ নিশ্চয়কৈ আমি গীত শুনি আছোঁ আৰু তাৰ মাজে মাজে কিছু কথা তেওঁৰ পৰা জানি আছোঁ আৰু এই অসুস্থতাৰ সময়ত আপুনি চৰকাৰৰ পৰাই হওক বা কোনো সদাশয় ব্যক্তিৰ পৰা আপুনি কিবা সঁহাৰি পাইছেনে জনাবনে অকণমান মই চৰকাৰৰ পৰা এককালীন সাহাৰ্য এটা পাইছিলোঁ হয় কিমান 50,000 টকা পাইছিলোঁ হয় আৰু বৰ্তমান মই এককালীন সাহাৰ্যৰ কাৰণে এপ্লাই কৰিছোঁ মানে এককালীন নহয়তো শিল্পী পেঞ্চন কিন্তু শিল্পী পেঞ্চনৰ কাৰণে মই এপ্লাই কৰিলোঁ দিলোঁ কাগজখন এতিয়ালৈকে কোনো খবৰ খাতি পোৱা নাই মই হয় এতিয়া শিল্পী পেঞ্চনৰ কথা তেওঁ ইতিমধ্যে কৈছে শিল্পী পেঞ্চন যদি এই শিল্পীৰ পেঞ্চন এতিয়াও তেওঁ হোৱা নাই বুলি কৈছে আৰু এই অসুস্থতাৰ সময়ত আপোনাক অৰ্থৰ বিশেষ প্ৰয়োজন আছে বুলি আমি ভাবোঁ আপুনি কি ক'ব নিশ্চয় আছে মোৰ প্ৰয়োজন হয় মানে বিশেষকৈ এই অসুবিধা ইয়াৰ পৰা মই চেণ্টাৰলৈ যাওঁতেও বা ক'ৰবালৈ যাওঁতেও সহায় লাগিব সহায় কাৰণেতো পইচাই লাগে পইচাটোৱে মেইন বা সুস্থ সবল হ'বৰ কাৰণে পুনৰ পইচা দৰকাৰ সেইটো কাৰণে মই চেষ্টা কৰি আছোঁ বাৰু তাকে চৰকাৰে যদি কিবা এটা সোনকালে মোৰ পেঞ্চনটো যদি ঠিক কৰি দিব পাৰে সেইটোৱেই মই চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ হয় এগৰাকী শিল্পীৰ আহ্বান চৰকাৰলৈ যে তেওঁৰ যিটো শিল্পী পেঞ্চন পোৱাৰ যি ব্যৱস্থা তেওঁ প্ৰচেছ আগবঢ়াইছে বুলি কৈছে ইতিমধ্যে সেই ব্যৱস্থাটো যাতে সোনকালে হ'ব লাগে তেওঁ অসুস্থ হৈ আছে সেই তেওঁৰ সুস্থতাটো সবল হ'বৰ কাৰণে সুস্থ হৈ উঠিব লাগে পুনৰ ৰাইজৰ মাজলৈ তেওঁ আগবাঢ়ি গৈ গীত পৰিৱেশন কৰাৰ যি তেওঁ মানসিকতা যি চিন্তা সেই চিন্তাটো যাতে আগবাঢ়ি যাব পাৰে সেই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথা তেওঁ কৈছে ইতিমধ্যে আৰু এটা আমি গীতৰ কলি শুনিম বুলি ভাবিছোঁ আপুনি মানুহে মানুহৰ বাবে অকণমান গুণগুণাব নেকি মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা
সমনীয়া মানুহে মানুহৰ বাবে। হ'ব, ধন্যবাদ। এয়া আমি ৰুণ বাহৈ ডাঙৰীয়াৰ কিছু কথা, এগৰাকী শিল্পীৰ কিছু কথা, তেওঁৰ অসুস্থতাৰ যি কথা, সেই কথাখিনি আমি এনি ভাৰতৰ প্ৰত্যেকজন দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এটা কথা ঠিক, তেওঁ বৰ্তমান যি অৱস্থাত আছে, তেওঁক অৰ্থৰ বিশেষ প্ৰয়োজন। আৰু শিল্পী এগৰাকীক বৰ্তমান যেনেধৰণে সন্মান দিব লাগে বা যেনেধৰণে সদাশয় লোকসকলে খবৰ কৰিব লাগে, সেই ক্ষেত্ৰত হয়তো কৃপণালী হোৱাৰ আগতে দেখা পোৱা গৈছে ৰুণ বাহৈৰ ক্ষেত্ৰতে। গতিকে আমি এটাই আশা কৰোঁ, তেওঁ সুস্থ হৈ উঠক, সবল হৈ উঠক, পুনৰ ৰাইজৰ মাজলৈ আহক। আৰু এই গোটেই পৰিৱেশটো এজন শিল্পী বৰ্তমান কেনেধৰণে গহপুৰত তেওঁৰ জীৱন সংগী হিচাপে হাৰমনিয়ামখনলৈ লৈ ঘৰটোৰ ভিতৰতে আবদ্ধ হৈ আছে, সেই সমগ্ৰ পৰিৱেশটো সকলো এনি ভাৰতৰ দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।